গ্ৰেপ্তাৰৰ পিছতো তিলমানো অনুতপ্ত নহয় মানস চলিহা। মানসৰ কুকীৰ্তিৰ ন তথ্য ফাদিল। এইবাৰ ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যুৰে নাম সাঙুৰ খাইছে মানসৰ। কৈ থাকিলেও শেষ নহয় ধুৰন্ধৰ মানস চলিহাৰ কুকীৰ্তিৰ কাহিনী। প্ৰবঞ্চনাৰ উপৰিও এইবাৰ মানস চলিহাৰ নাম সাঙুৰ খাইছে এজন প্ৰতিভাৱান শৰীৰ চৰ্চাবিদৰ মৃত্যুৰ সৈতে। ৩ জানুৱাৰী ২০২৩ প্ৰায় এবছৰ পূৰ্বে এটা ৰহস্যজনক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিছিল ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁয়ে। মানস চলিহাৰ গ্ৰেপ্তাৰৰ পিছতেই সিদ্ধাৰ্থৰ পিতৃ মাতৃয়ে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ। আলু পিঁয়াজৰ ব্যৱসায়ী হিচাপে সিদ্ধাৰ্থৰ পিতৃ মাতৃয়ে জানিছিল মানসক। ব্যৱসায়ৰ নামত সিদ্ধাৰ্থৰ পৰা প্ৰায় ৩০-৪০ লাখ টকা লৈছিল মানসে। কেমেৰাৰ সন্মুখত এই কথা ক'লে সিদ্ধাৰ্থৰ পিতৃয়ে। মানস চলিহা নামৰ যিজন তেওঁক খুব আলু পিঁয়াজ বেপাৰী বুলি জানিছিলোঁ। মই ইয়াৰ পৰা আমাৰ ল'ৰাৰ লগত শুনিছিলোঁ। ইও এবাৰ ধেমাজিলৈ আহি পিনি আমাৰ ল'ৰাই ধেমাজিতে কেইবাগাড়ীও পিঁয়াজ আলু এনেকৈ বেপাৰ কৰিছিলে, হ'লচেলৰ বেপাৰ কৰিছিলে। সেইখিনি সময়ৰ পৰাই জানিছিলোঁ, কিন্তু পাছলৈকে জানিছিলোঁ মাত্ৰ তাৰ পৰা জানিছিলোঁ এটা কথা জানিছিলোঁ যে মানস চলিহা নামৰ যিজন মানুহ তেওঁ ইয়াৰ পৰা ভালেমান পইচাটো এমাউণ্টটো ঠিক নকয়, ৩০-৪০ লাখ টকাৰ কথা কয়, বহুত টকা মাৰি থৈছে কৈ এইটো মাজে মাজে তেওঁক মই গম পাইছিলোঁ কেতিয়াবা হায়দৰাবাদত লুকাই আছে। তুমি ক'ত থাকিবা, হায়দৰাবাদত লুকাই থাকিব পাৰিবা নেকি, এনেকৈ ধৰণৰ কথা কোৱা শুনিছিলোঁ। কিন্তু এতিয়া আমি যি দেখিছোঁ এই কথাখিনি গুণগানকে মোলৈ খবৰ আহিছে ঘটনা বুলি আমি ভাবি আছিলোঁ, কিন্তু এইটো আমাক খুব মৰ্মাহত কৰিছে। এইটো যে পৰিকল্পিত হত্যা বুলি খবৰবিলাক কেইবা ঠাইৰ পৰা মোলৈ খবৰ আহিছে। সিদ্ধাৰ্থৰ পৰিয়ালৰ দাবী এয়া এক পৰিকল্পিত হত্যাকাণ্ড। এইটো এটা দুৰ্ঘটনা হ'বলৈ হ'লে এইটো সাধাৰণ দুৰ্ঘটনা নহয়। হয় তাক অপজিট ছাইডৰ পৰা খুন্দিয়াইছে, নহয় এইটো পাছফালৰ পৰা খুন্দিয়াই তাক এনেকুৱাকৈ যিটো গাড়ীখনৰ যিখিনি স্থিতি, এই গাড়ীখনলৈ সাধাৰণতে আৰু লগত যে এজন মানুহ গৈছিলে লগত সেইযোৰ তেওঁতো একো বিশেষ হেৰি হোৱা নাই। কেমেৰাৰ সন্মুখত কান্দিও বহু কথা ক'লে সিদ্ধাৰ্থৰ মাতৃয়ে। সিদ্ধাৰ্থৰ মৃত্যুৰ আঁৰত মানস চলিহাৰ হাত থকাৰ কথা আলফা শিবিৰত স্বীকাৰ কৰিছে মানস বৰগোহাঁয়েও। মানস বৰগোহাঁয়ে যদি এই কথাষাৰ যদি স্বীকাৰ কৰিছে তেতিয়াহ'লে নিশ্চয় এইটো এটা ডাঙৰ এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব। সেই পুৰণি গোচৰবোৰৰ ফাইল খুলিছে এতিয়া আৰক্ষীয়ে। দিছপুৰ থানাত ৰুজু হৈ থকা 1361/22 নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ হৈছে মানস চলিহা। ব্যৱসায়ী প্ৰদীপ কুমাৰ মেধিৰ পৰা মানসে কৌশলেৰে লুটিছিল ৮ লাখৰো অধিক ধন। ছ'চিয়েল মিডিয়াত হাতত মাৰণাস্ত্ৰ লৈ পোষ্ট দিয়া মানসৰ পিষ্টল দুটা বৰ্তমান ক'ত আছে? যিকোনো প্ৰকাৰে আৰক্ষীক সন্ধান লাগে পিষ্টল দুটাৰ। গ্ৰেপ্তাৰৰ পিছতো তিলমানো অনুতপ্ত নহয় মানস চলিহা। লকাপত কম্বল উৰি কেৱল শুইছে মানসে। মানস চলিহাৰ আৰু বহু কাহিনী পোহৰলৈ আহিবলৈ বাকী। সোমবাৰে আদালতত মানসক আৰক্ষীয়ে হাজিৰ কৰোৱাই পুনৰ জিম্মাত ল'ব। 10 দিনৰ জিম্মাত বিচাৰি আৰক্ষীয়ে আবেদন কৰিছে আদালতত। ধেমাজিৰ পৰা হৰেন্দ্ৰ নাথ শৰ্মাৰ সৈতে গণেশ কলিতাৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।